সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 19 এপ্ৰিল। 19 এপ্ৰিলৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো প্ৰথমটো কথা খবৰ হৈছে, আপোনালোকে যদি চাই তেনেহ'লে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এতিয়া যি আমাৰ ফলাফল ওলাবলৈ গৈ আছে, আগন্তুক 4 তাৰিখে ফলাফল ওলাবলৈ গৈ আছে আৰু ফলাফলত আমি নিশ্চয় জয় হ'ম। বিজেপিয়ে যেনেদৰে কৈ আছে তো 80-90খন তেওঁলোকৰ সীমাবদ্ধ থাকিব 30-30ৰ পৰা 35খনৰ ভিতৰতে। আৰু এতিয়া আমি কি হ'ব, আমি চৰকাৰ গঠন কৰিম আগন্তুক সময়ত। আৰু এইবাৰ বিজেপিয়ে বহুত বেয়াকৈ হাৰিব। তেওঁলোকে যি আশা পালি আছে বা তেওঁলোকে যি আশা কৰি আছে যে তেওঁলোকে 90 বা 95খন আসনৰ ভিতৰত পাম, তো সেইখিনি সম্ভৱে নহয়। আৰু তেওঁলোকে এইবাৰ 30ৰ পৰা 35খন আসন পাব। বাকী আমি 70ৰ পৰা 80খন আৰু 90খন পালেও আমাৰ কোনো তাত সন্দেহ কৰিবলগীয়া নাই, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যি চিন্তা কৰি আছে বা যি আশা আছে সেইখিনি আশাত এবাৰ চেঁচা পানী। তো এবাৰ আমি নিশ্চয় চৰকাৰ গঠন কৰিম আৰু গঠন কৰি আমি ৰাইজৰ হকে কাম কৰিবলৈ চেষ্টা কৰিম, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছিল। নেক্সট যদি আমি খবৰ চাওঁ, EVM ষ্ট্ৰং ৰুমৰ অজুহাত দেখুৱাই পলায়নৰ বাট মুকলি কৰিছে গৌৰৱ গগৈ। তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই কটাক্ষ কৰি কোৱা দেখা গৈছে যে এইবাৰ EVMক লৈ বা ষ্ট্ৰং ৰুমৰ সেইখিনিক লৈ অজুহাত দেখুৱাইছে। তো তেওঁলোকে এইটো হ'ব এনেকৈ সেইখিনি অজুহাত দেখায়। তো এতিয়া তেওঁলোকে গম পাইছে যে আগন্তুক 26ৰ নিৰ্বাচনৰ ফলাফল 4 তাৰিখে ঘোষণা কৰিব আৰু তাত যে তেওঁলোকে এইবাৰ একেবাৰে পৰাস্ত হ'ব, তেওঁলোকে একেবাৰে নাইকিয়া হৈ যাব। সেইখিনি তেওঁলোকে কি কৰিছে, এই অজুহাতবোৰ দেখুৱাই তেওঁলোকে পলায়নৰ বাট মুকলি কৰিছে বুলি কটাক্ষ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। তো গৌৰৱ গগৈ ডাঙৰীয়াই যিসমূহ তথ্য তেনেদৰে দাঙি ধৰিছে যে EVM কিবা হ'ব বা ষ্ট্ৰং ৰুমৰ এনেকুৱা কিবা এটা হ'ব, এনেকুৱা ধৰণৰ কথাবিলাক কৈ তেওঁলোকে সেইখিনি পলায়নৰ চেষ্টা কৰিছে, পবিত্ৰ মাৰ্ঘেৰিটাই কটাক্ষ কৰি কৈছে। নেক্সট খবৰ হৈছে, এইবাৰ দেৱব্ৰত শইকীয়াৰ নাজিৰাবাসীৰ আশীৰ্বাদ কৰা নাই। তো এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি EVM কথা কৈছে বা তেওঁ সেইখিনি ষ্ট্ৰং ৰুমৰ সেইবোৰ দেখাই আছে, তো এতিয়া তেওঁলোকে সেইখিনি শংকিত হৈছে আৰু ইয়াক লৈ চিন্তিত হৈ পৰিছে। আৰু তেওঁ জানিছে যে এবাৰ নাজিৰা সমষ্টিৰ ৰাইজে তেওঁক আশীৰ্বাদ কৰা নাই, কিয়নো তেওঁ যিমান দিনৰ পৰা সেইখিনি MLA ৰূপে আছে তেওঁ কোনো ধৰণৰ সমষ্টিবাসীৰ বাবে কাম নকৰিলে। পবিত্ৰ মাৰ্ঘেৰিটাই সেইখিনি মন্তব্য কৰি কৈছে যে এইবাৰ দেৱব্ৰত শইকীয়াক নাজিৰাবাসীৰ আশীৰ্বাদ কৰা নাই, নাজিৰাবাসীয়ে এইবাৰ আশীৰ্বাদ কৰা নাই বুলি মন্তব্য কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে দেৱব্ৰত শইকীয়াই এইবাৰ আশীৰ্বাদ নাপালে। নেক্সট খবৰ হৈছে, পশ্চিমবংগত একেদিনাই 3খনকৈ নিৰ্বাচনী সভাত অংশ ল'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আপোনালোকে এইকেইদিন প্ৰগ্ৰেমসমূহ চাই তেনেহ'লে আপোনালোকে গম পাব যে পশ্চিমবংগত যিহেতু আগন্তুক 26ৰ নিৰ্বাচন তেওঁলোকৰ সেইখিনি আহি আছে আৰু এতিয়া তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে আৰু হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছে। তেওঁ যি সভাত অনুষ্ঠিত কৰিছে তেনেদৰে তাত উপস্থিত হৈ তেনেদৰে কেম্পেইনিং চলাইছে আৰু দেখা গ'ল পশ্চিমবংগত একেদিনাই 3খনকৈ নিৰ্বাচনী সভাত অংশ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট এতিয়া বহুতে কৈছে কাইলৈ দিব। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কাইলৈ দিয়া এটা সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। আৰু এতিয়ালৈকে কোনো ধৰণৰ যদি অফিচিয়েলি ঘোষণা হোৱা নাই, তথাপিতো এতিয়া যিহেতু পূৰ্বতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কৈছিলে যে 20 তাৰিখে দিয়া এটা সম্ভাৱনা আছে বা 20 তাৰিখে দিব পাৰে। আৰু যিহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিনাখনি দিন ঘোষণা কৰিছিলে 10 তাৰিখে বুলি, তাৰ সেইটো কথা কৈছিলে 10-15 দিনৰ পিছত বুলি। আৰু যদি আমি কাইলৈ দিনটো চাওঁ তেনেহ'লে নিশ্চয় কাইলৈ দিয়াৰ সম্ভাৱনা এটা আছে, পূৰ্ণ সম্ভাৱনা আছে। নেক্সট খবৰ হৈছে, ৰাজহুৱাকৈ সদনত ভয়ংকৰ কাণ্ড কৰিলে কংগ্ৰেছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিহেতু এতিয়া তেওঁলোকে সেইখিনি মহিলা সংৰক্ষণৰ ক্ষেত্ৰত যি তেনেদৰে তেওঁলোকে এইখিনি ব্যৱস্থা কৰাৰ কথা কৈছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইখিনিক লৈ এতিয়া তেওঁলোকক কৈছে, কংগ্ৰেছক সেইখিনি কৈছে, কটাক্ষ কৰি কৈছে এইখিনি যে তেওঁলোকে ৰাজহুৱাকৈ সংসদত ভয়ংকৰ কাণ্ড কৰিলে কংগ্ৰেছে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, চিৰাঙৰ ৰুণীখাট বন সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত 15জনক গ্ৰেপ্তাৰ। এতিয়া যিটো কাণ্ড হৈ গ'ল
যিটো কাণ্ড হৈ গ'ল আপোনালোক সকলোৱে গম পায় আৰু সেই কাণ্ডক জড়িত তো এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা যাতে পুনৰাবৃত্তি নহয় এনেধৰণৰ হ'লে আমাৰ সমাজৰ বাবে হওক বা আমাৰ যি পৰিৱেশটো বহুত বেছি ক্ষতি হয় এনেকুৱা ধৰণৰ হ'লে আৰু এতিয়া যি চিৰাঙৰ ৰুক্মিণী খাট বন সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত কৰা হিংসাত্মক ঘটনা সন্দৰ্ভত 15জনক গ্ৰেপ্তাৰ কৰা হৈছে। নেক্সট খবৰ হৈছে ষ্ট্ৰং ৰুম ইভিএমৰ বিসংগতি হ'ব পাৰে। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে আগন্তুক এতিয়া 26 নিৰ্বাচনৰ ফলাফল 4 তাৰিখে দিবলৈ গৈ আছে আৰু ইয়াক লৈ তেওঁ সেইখিনি মন্তব্য কৰা দেখা গৈছে। ষ্ট্ৰং ৰুম আৰু ইভিএমৰ কথা লৈ তেওঁ সেইখিনি বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি লৈ কৈছে। নেক্সটটো খবৰ হৈছে আমি যদি হিন্দী নাজানো তেনেহ'লে আমি MP নহয়ে, আমি ইয়াতে থাকিম আৰু মোৰ হিন্দী বহুত বেছি ভাল নহয়, এনেদৰে কটাক্ষ কৰা দেখা গ'ল যোগেন মোহন ডাঙৰীয়াক। তো যোগেন মোহন ডাঙৰীয়াক এইখিনি কটাক্ষ কৰা দেখা গ'ল, কৈছে যে আমি লাগে MPয়ে নহওঁ বা এনেকুৱা ধৰণৰ পৰিৱেশলৈ আমি নাযাওঁ, তো আমি যদি হিন্দী নাজানো আৰু বিশেষকৈ মই হিন্দী নাজানো বাৰু, বিশেষকৈ এনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে, কটাক্ষ কৰি কৈছে যোগেন মোহন ডাঙৰীয়াক এনেদৰে। তো কি হিন্দী ক'লে, অসমীয়াই ক'লেনে, ইংৰাজীয়ে ক'লেনে, বাংলাই ক'লে আপোনালোকে নিশ্চয় গম পাইছে, এইখিনি মই ধৰিবই নোৱাৰিলোঁ। তো এনেদৰে মন্তব্য কৰিছে। এতিয়া নেক্সটটো খবৰ হৈছে বিজেপি মহিলা বিৰোধী, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে বিজেপি হৈছে মহিলা বিৰোধী। তো মহিলা বিৰোধী হৈছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে বিজেপি মহিলা বিৰোধী, তো এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ ব্যস্ত হিমন্ত বিশ্ব শৰ্মা। এতিয়া পশ্চিমবংগৰ নিৰ্বাচন যিমানে ওচৰ চাপিছে আৰু এতিয়া দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিমানে কেম্পেইনিং কৰা দেখা গৈছে, ৰাইজৰ মাজলৈ গৈছে আৰু এতিয়া ব্যস্ত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যস্ত হৈ পৰিছে আৰু এতিয়া নিৰ্বাচনী প্ৰচাৰ পশ্চিমবংগত, তো নিৰ্বাচনী প্ৰচাৰ ব্যস্ত হৈ পৰিছে। নেক্সট খবৰ হৈছে বিজয় সংকল্প সভাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পশ্চিমবংগত। আজি দেখা গ'ল যে হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকে পশ্চিমবংগত, তেওঁ সেইখিনি বিজয় সংকল্প সভাত উপস্থিত থাকি তেওঁ সেইখিনি ভাষণ সম্বোধন কৰে। তো আজি বিজয় সংকল্প সভাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকে পশ্চিমবংগত। নেক্সট খবৰ হৈছে আশা অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই যি এককালীনটো কেতিয়া দিব, কি হ'ব নহ'ব, এইখিনিক লৈ বহুতে চিন্তা কৰিছে আৰু আশা কৰ্মীসকলক 2চকীয়া বাহন দিয়াৰ এইখিনি মন্তব্য কৰিছিলে। এতিয়া কেতিয়ালৈ দিব, এতিয়া নিৰ্বাচনৰ ফলাফল অতি সোনকালে আহি আছে 4 তাৰিখে, তাৰপিছৰ চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হোৱাৰ পাছতে অংগনবাদী কৰ্মী সহায়িকাসকল হওক বা আশা কৰ্মীসকল হওক বা ৰন্ধন কৰ্মীসকল হওক তেওঁলোকৰ এককালীন দিয়া সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব, অতি সোনকালে দিব লাগে। আৰু তেওঁলোকৰ যি সমস্যা হৈ আছে এইকেইদিন বা তেওঁলোকে আজি বছৰ ধৰি সমস্যাৰ জড়িত হৈ আছে আৰু এতিয়া অতি সোনকালে যদি এই এককালীনটো পায় তেওঁলোকৰ বহুতখিনি সমস্যাৰ সমাধান হ'ব আৰু অতি সোনকালে এইখিনি দিবলৈও গৈ আছে। তো আজি 19 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পোৱাৰ কাৰণে পায়।